কোনো দিনেই কম বুলি নভবা কিছুমান কথা আৰু কোনো দিন বনাম বুলি নভবা এটা বিশেষ ভিডিঅ'। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্ঞান প্ৰকাশ শৰ্মা। তো আপোনালোকে জানেই মই জ্ঞান তীৰ্থ ইউটিউব চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এডুকেশ্যনেল ভিডিঅ'বিলাক দি থাকিবলৈ চেষ্টা কৰোঁ। আচলতে এইটো মোৰ প্ৰফেশ্যনেলি নহয়, মই ভাল পাওঁ এইখিনি কাম কৰি, কাৰণ নিজেও এতিয়া এক্সপিৰিয়েণ্টেই হয়, নিজেও পঢ়ি আছোঁ। চ' মই নিজেই যিখিনি পঢ়োঁ সেইখিনি পঢ়াখিনিকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। ডেইলি বেচিছত যিখিনি পঢ়োঁ সেই নোটছখিনিৰ পৰাই মই আপোনালোকক শ্বেয়াৰ কৰোঁ সেই কুৱেশ্যনসমূহ। চ' এই ক্ষেত্ৰত বহুতে আমাক কমেণ্ট বক্সতো সুধিছিলে, মেইল বক্সতো সোধে আমাক, আচলতে জানিব বিচাৰে, বহুতে খুব সোধে। আৰু মই এই কথাটো কৈ খুব বেয়া পাওঁ। আচলতে বহুতে সোধে যে মই আজিলৈকে কিমান কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছোঁ, মই যে ভিডিঅ'বিলাক দি থাকোঁ মোৰ পৰা কিয় পঢ়িব? কাৰণ নিজেই যদি এটা কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব পৰা নাই, তেতিয়াহ'লে আনক কি কম্পিটিটিভ এক্সাম এটা ক্লিয়াৰ কৰাব, হয়নে? নেক্সট আৰু বহুতে সোধে যে আপুনি গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হয়নে? যদি নিজে এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট নহয়, তেতিয়াহ'লে কিয় আপুনি এনেকৈ ধৰণে ভিডিঅ'বিলাক দি থাকে? আচলতে এই ধৰণে ডিৰেক্টলি কুৱেশ্যন কোনেও সোধা নাই বা নুসুধেও হয়তো, কিন্তু আচলতে বহুতে সোধে যে আপুনি কি কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছে, বা আৰু সিদিনা এজনে সুধিছে আপুনি অইল ইণ্ডিয়া লিমিটেডত কাম কৰে নেকি দুলীয়াজনত, তেওঁ ফোনো কৰিছে, মেছেজো কৰিছে, তেনেকুৱা ধৰণৰ। আৰু কিছুমানে সোধে যে আপুনি চাকৰি পালে নেকি? তো এই ধৰণৰ কথা। চাওক, গোটেই ডিটেইলছটো আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। কেনেকুৱা ধৰণে কি গভৰ্ণমেণ্ট এক্সামিনেশ্যনছ মই কোৱালিফাই কৰিছোঁ আৰু কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিছোঁ, আৰু বৰ্তমান সময়ছোৱাটো মই কৈ দিওঁ। মই বৰ্তমানো এনেকুৱা নহয় যে মই পঢ়ি আছোঁ। চ' মই যিখিনি পঢ়োঁ, যিখিনি মোৰ নোটছ, মই সেইখিনি নোটছৰ পৰাই সদায় আপোনালোকক মই ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ। চাবচোন, মই এতিয়া চাউথ আমেৰিকাৰ এটা 1 ঘণ্টা ভিডিঅ' দিয়া হৈছে। সেই চাউথ আমেৰিকাৰ 1 ঘণ্টা ভিডিঅ'টো মই সেই চাউথ আমেৰিকাখন মই আগতেও পঢ়ি ৰাখিছিলোঁ, কিন্তু সেই 1 ঘণ্টা ভিডিঅ'টো যিদিনাখন দিছোঁ, সেই তাৰ আগদিনাখন মই সেই চাউথ আমেৰিকাৰ মেপখন খুব ভাল ধৰণে পঢ়িছোঁ, আৰু পঢ়াৰ পিছত আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। সেই 1 ঘণ্টাৰ ভিডিঅ'টোত চাউথ আমেৰিকাৰ গোটেইখিনি মই তাতে ক্লিয়াৰ ৰাখিছোঁ। চ' সেই ধৰণৰ কথা, যিখিনি মই পঢ়োঁ সেইখিনিকে মই আপোনালোকক দিওঁ একচুৱেলি। আৰু মই এইটো কোৱা নাই যে মই বহুত ভাল এটা ইউটিউব চেনেল চলাই আছোঁ বা বহুত ভাল এজন এডুকেটৰ হ'ব পাৰিছোঁ। নাই পৰা, কিন্তু ইচ্ছা আছে ভাল এজন এডুকেটৰ হ'বলৈ, কিন্তু সময় দিব পৰা নাই, ভাল ধৰণে ভিডিঅ'জ বনাব পৰা নাই। হয়তো মোৰ টিচিং স্কিলটোও ভাল নহ'ব পাৰে, চ' আপোনালোকে ভালো নাপাব পাৰে, বাৰু সেইটো বেলেগ কথা। কিন্তু মোৰ যিটো চখ, সেই চখটোতো মই পূৰাব লাগিব। চ' মই ভিডিঅ'বিলাক দি থাকোঁ, ভিউজ আহক নাহক এইটো কোনো কথা নাই। বাৰু যি নহওক, আজি থাম্বনেইলটো দেখিছে মই আজিলৈকে কি কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছোঁ, বৰ্তমান মই কি কৰি আছোঁ, এইবোৰ বহুতৰে কুৱেশ্যন, বহুতে সোধে। চ' মই আজি এই ভিডিঅ'টো যে মই কোনো দিন বনাম বুলি ভবা নাই, বনাম বুলি ভবাহেঁতেন মই বহুত দিনৰ আগতেই বনালোহেঁতেন, বাট মই বনাম বুলি ভবা নাই। নেক্সট কথাটো আহিলে, আৰু এই কথাখিনি মই কাৰোবাক ক'ব বিচৰা নাছিলোঁ। বহু কথা আছে ক'বলৈ, আজিৰ ভিডিঅ'টোত বহুখিনি কথা ক'ব নোৱাৰিম। যিটা পইণ্ট, সেই পইণ্টকেইটাৰ ওপৰতে আলোচনা কৰিম, প্ৰায়ে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিম। চ' পৰৱৰ্তী সময়ত যদি বিচাৰে এনেকুৱা ধৰণৰ ভিডিঅ' মই পুনৰ ক'ব বিচাৰিম, ঠিক আছে? তো এতিয়া চাই লওঁ মই আচলতে প্ৰকৃততে কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছোঁ নে নাই কৰা। গোটেই ডিটেইলছটো মই লিখি ৰাখিছিলোঁ, আমি চাই ল'ম। এইখিনিতে মই কথা এটা কৈ দিওঁ, মই যিবোৰ কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছোঁ, সেই কম্পিটিটিভ এক্সামবিলাকৰ যেতিয়া মই পাছ কৰোঁ, তেতিয়া মই ৰিজাল্টখন চাওঁ, তেতিয়াই মই এটা স্ক্ৰীনশ্বট লৈ ৰাখোঁ। আৰু সেই স্ক্ৰীনশ্বটবিলাক মই যিমান পাৰিছোঁ দি দিছোঁ, কিন্তু বহুখিনি স্ক্ৰীনশ্বট মই বিচাৰি নাপালোঁ। আচলতে মোবাইলত হয়তো থাকিব পাৰে, এইটো মোবাইলত নাথাকিলেও মোৰ ইটো মোবাইলত থাকিব পাৰে, বা লেপটপত মোৰ থাকিব পাৰে, ছেভ হৈ আছে, ক'ৰবাত আছে, বাট সকলোখিনি মই বিচাৰি নাপালোঁ মানে ইমানখিনি ফটোজৰ মাজত মই বিচাৰি থাকোঁতে যথেষ্ট সময় গ'ল। এতিয়া মই যিকেইখন বিচাৰি আনিছোঁ সেইকেইখনতো আপোনালোকৰ 1 ঘণ্টামান সময় লাগিছে। চ' আৰু DME পাছ কৰি ৰাখিছোঁ, DME PDF-টো চালেই গম পাব, সেইটো আৰু মই ইয়াত দি দিয়া নাই বাৰু। এতিয়া মই ডিৰেক্টলি মই যিখিনি লৈ আহিছোঁ তাৰ মাজলৈ আগবাঢ়োঁ। তো 2012 চনৰ পৰা এইখনেই মোৰ এডুকেশ্যনেল হিষ্ট্ৰী বুলিয়ে ক'ব লাগিব। ইয়াতে কম্পিটিটিভ এক্সাম কোৱালিফাইড জ্ঞান প্ৰকাশ শৰ্মা মোৰ নামটো লিখাই আছে। ইয়াতে মোৰ একচুৱেলি এডুকেশ্যনেল কোৱালিফিকেশ্যন মই BSc হয়, মাষ্টাৰ ডিগ্ৰী মোৰ আছে।
নেক্সট যদি চাই BEd Sanitary Inspector আৰু ITI এটা কোৰ্স মোৰ কৰা আছে ঠিক আছে ইয়াতে যদি আপোনালোকে চাই মই স্পষ্টকৈ গোটেইখিনি কথা ইয়াতে উল্লেখে ৰাখিছো সাকসেস অৰ ডেডিকেশন থাকিলে কনসিস্টেন্সি মেইনটেইন কৰিলে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে ডেফিনেটলি এদিন নহয় এদিন আপোনালোক সাকসেস হ'বই মই কোৱা নাই মই যি ধৰণে বিচাৰিছিলো মই যি বিচাৰো সেই ধৰণে মই কিন্তু এতিয়ালৈকে পোৱা নাই সো মোৰ যিটো ডেডিকেশন মোৰ যিটো কনসিস্টেন্সি এটো মই কন্টিনিউ ৰাখিবলৈ সদায় চেষ্টা কৰো আৰু এই ক্ষেত্ৰত মোক সহায় কৰে আমাৰ জ্ঞানতীৰ্থ উইথ এ সাকসেস ইউটিউব চেনেল যেটো পৰিয়াল এই পৰিয়ালটোৱে কাৰণ তাতে ভিডিঅ' দিবলৈ মই কিছুমান মোক পঢ়িবলৈ মোৰ মন যায় নিজৰ যদি কেতিয়াবা মোৰ পঢ়িবলৈ এলাহ লাগে মন নোযোৱা হয় কিন্তু যেতিয়া মই ভাবো মোৰ জ্ঞানতীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ এটা ভিডিঅ' মই দিবলগীয়া আছিল তো তেতিয়া মই সেইখিনি পঢ়ি পানি আপোনালোকলৈ যেতিয়া মই ভিডিঅ'টো বনাই থাকিলে মোৰ হেতু ৰিভিজন হৈ থাকে সো এই ক্ষেত্ৰত কনসিস্টেন্সি মেইনটেইন কৰাত ডেডিকেটেড হোৱাত বা নিজৰ ওপৰত বিশ্বাস মই মেইনটেইন কৰি ৰখাত মোক কিন্তু আপোনালোকে নজনাকৈ মোক সহায় কৰি আছে মোক এটা সাপোৰ্ট প্ৰদান কৰি আছে সো মই জ্ঞানতীৰ্থ উইথ সাকসেস যেটো ইউটিউব চেনেলটো মই সেই ধৰণে আসলতে নিজে হ্যান্ডেল কৰি আছো ইয়াতে যদি চাই SSLC 2012 চনত মই কোৱালিফাই কৰিছো পাস কৰিছো তাতে পাৰ্চেন্টেজটো লিখা আছে ইটস নট মেটাৰ কাৰণ পাৰ্চেন্টেজটো একেবাৰে মেটাৰ নহয় হেতু হে সময়ৰ আপোনালোকৰ যেটো ডেভেলপমেন্ট আছিল শৈক্ষিক পৰ্যায়ত তাৰ মানে এডুকেশনালি আপুনি যিমানখিনি বুজিছিলে যিমানখিনি পঢ়িছিলে যিমানখিনি ডেভেলপমেন্ট হৈছিল গ্ৰোথ হৈছিল হে তাৰ এটাহে পৰিচয় এইখিনিয়ে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকৰ সাকসেস বা সফলতা বা কিবা এটা পাবলৈ এটো নিৰ্ধাৰণ কেতিয়াও নকৰে সো পাৰ্চেন্টেজটো মেটাৰ নহয় নেক্সট আহি গল আপোনালোকৰ HS হায়াৰ সেকেন্ডাৰী বিজ্ঞান শাখাৰ পৰা 2014 বৰ্ষত মই পাস কৰিছো BSc পাস কৰিছো 2017 বৰ্ষত মাস্টাৰ্স পাস কৰিছো 2019 বৰ্ষত আৰু ইয়াৰ পাছতে BEd টো লিখিবলৈ থাকিলে বাৰু পাইটো বাদ দিয়ক এটো 2021 বৰ্ষত আছিল নেক্সট এতিয়া 2021 বৰ্ষত BEd টো আছিল তাৰ পাছতে 2022 বৰ্ষত মই স্যানিটাৰী ইন্সপেক্টৰ হিচাপে সিলেক্ট হৈছো অসম চৰকাৰৰ এটা বিশেষ ডিপাৰ্টমেন্টৰ হৈতে মই এতিয়া ইয়াৰ যদি মই ৰিজাল্টটো আপোনালোকক দেখাই দিব পাৰিলো হেতেন তেতিয়া হলে বেছি ভাল আছিল কিন্তু স্যানিটাৰী ইন্সপেক্টৰৰ যেটো ৰিজাল্ট হেতু মই বিচাৰিছিলো বাট মই এটা নাপালো হয়তো পাম ল্যাপটপ বা এনেকুৱা ধৰণৰ মই বিচাৰিম বাৰু মই কেতিয়াবা দি দিম বাৰু আপোনালোকক হেতু 2022 চনত সিলেক্টেড মই আছিলো আৰু বৰ্তমান মই তাতে কৰ্মৰত হয় মই হেতুতে কাম কৰি আছো ঠিক আছে গতিকে বহুতে সুধি থকা প্ৰথম কোৱেশ্চনটো আনসাৰ পায়ে গল বৰ্তমান মই কি কৰো বা মই কি কৰি আছো মই অসম চৰকাৰৰ এটা বিশেষ বিভাগত কাম কৰি আছো বৰ্তমান এজ এ স্যানিটাৰী ইন্সপেক্টৰ নেক্সট আহিলে 2022 বৰ্ষতে সেপ্টেম্বৰ মাহত হৈছিল এটা পৰীক্ষা সেই পৰীক্ষাটো সেপ্টেম্বৰত হৈছিল আই থিংক নে আগষ্ট পাহৰিলো ADRE 1.0 অসমত প্ৰথমবাৰ ADRE হ'বলৈ গৈছিল আৰু তেতিয়া মোৰ যেটো প্ৰিপাৰেচনছ একেবাৰে বেয়া আছিল একেবাৰে সাধাৰণ কথা কৈ দিছো একদম সঁচা কথা কৈ দিছো তো তেতিয়া মান কম্পিটিশনছটো অকমান ভাল কম আছিল বাৰু কিন্তু মোৰ প্ৰিপাৰেচনটো বহুত বেয়া আছিল তো তেতিয়া মই ADRE 1.0 যেনে তেনে কোৱালিফাই কৰিছিলো আৰু সঁচা কথা কৈ দিছো যেনে তেনে কোৱালিফাই কৰিছিলো আই থিংক কাট অফ 113 মান গৈছিল মই সাগে 122 মান পাইছিলো ঠিক আছে হেখনো মই আপোনালোকক দেখাব নোৱাৰিছো কাৰণ দিন হল যথেষ্ট ফটোখন মই বিচাৰি পালে ডেফিনেটলি আপোনালোকক শেয়াৰ কৰিম নেক্সট LIC যেটো ADO আছিল দুটা ওলাইছিল একেটা বৰ্ষতে এপ্ৰেন্টিছ ডেভেলপমেন্ট অফিচাৰ আৰু এসিস্ট্যান্ট একাউন্ট অফিচাৰ AAO মই দুইটাতে আবেদন কৰিছিলো বাট AAO কি হল মই যিদিনাখন প্ৰিলিমছ এক্সাম আছে তো সেই এক্সামৰ দিনাখন কি হৈ গল মোৰ ডিউটি থাকিলে ডিউটিত মই যাবলগীয়া হল ছুটি ল'ব নোৱাৰিলো সো মই LIC AAO টো মই এটেম্প কৰা নাছিলো কিন্তু পৰৱৰ্তী সময়ত LIC ADO আহিলে যিহেতু এই ADO AAO বা বেংকিং এক্সাম বিলাকত খুব পইচা দি পানি এপ্লাই কৰিবলগীয়া হয় 800 900 মই তেনেকুৱা দি এপ্লাই কৰিছিলো গতিকে AAO টো মই দিব নাপালো তো হেতু মোৰ মনত এটা দুখ এটা থাকি গলি গতিকে পাছত ADO আহিলে ADO হে একেদিনত আহিছে আৰু এমাহ দুমাহৰ ইফাল সো ADO অহাৰ পিছত মই যেনে তেনে গৈছো এক্সাম দিবলৈ প্ৰিপাৰেচন নাছিলে
তাৰপাছত এডিঅ' মই ক্লিয়াৰ কৰিম বা ৰিজাল্ট মই চেক কৰাই নাছিলোঁ কাৰণ মই প্ৰিপেৰেশ্যন নকৰাকৈ যোৱা পৰীক্ষা তাৰপাছতে বহাগ বিহুৰ আগতেই এডিঅ'ৰ ৰিজাল্টটো দিলে বাট আই এম নট এৱাৰ মই নাজানো যে এডিঅ'ৰ ৰিজাল্ট দিলে LIC এইটো সঁচা কথা তো এডিঅ'ৰ ৰিজাল্টটো মই দিলে বুলি গম নাপাওঁ এমাহমানৰ আগত দিছে আৰু মেইনছৰ তাৰপাছত মই বহাগ বিহুৰ দিনাখন আপোনালোকৰ মোৰ মেইলত এটা মেইল আহিলে যে আপুনি আপোনাৰ এডমিটটো ডাউনলোড কৰক ফৰ মেইনছ পৰীক্ষাৰ কাৰণে এডমিটটো ডাউনলোড কৰক আৰু এডমিটটো ডাউনলোড কৰিবলৈ মই যেতিয়া গৈছোঁ দেখিছোঁ 24 নে 25 এপ্ৰিলত মোৰ এক্সামটো আছিলে মেইনছৰ তো বহাগ বিহু 14 এপ্ৰিল এনেকুৱাতে আছিলে 24-25 এপ্ৰিলত যদি পৰীক্ষাটো হয় মই সেই 10 দিনত মেইনছৰ কাৰণে কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিম আৰু মই সেইকাৰণে জাষ্ট ইনে মেইনছ পৰীক্ষাটো মই এটেম্প্ট কৰিছিলোঁ বাট আই এম নট ক্লিয়াৰ মই এইটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ কিন্তু LIC এডিঅ'ৰ যিটো প্ৰিলিমছ সেইটো মোৰ ক্লিয়াৰ হৈছিলে 2023 বৰ্ষত CSIR নিষ্ট JSৰ এটা এক্সাম হৈছিলে বহুত বেছি পোষ্ট নাছিলে মই কিমান পোষ্ট আছিলে পাহৰি গৈছোঁ মই এইখনো বিচাৰিলোঁ মে'ৰ 19 তাৰিখে মোৰ ৰিজাল্ট দিছে মই সেইডোখৰলৈকে পালোঁ মোৰ মোবাইলতে এতিয়াও আছে মে'ৰ 19 তাৰিখে ৰিজাল্ট দিছে গুৱাহাটীৰ কটন কলেজত ইয়াৰে এক্সামিনেশ্যন হৈছিলে তো তাতে ৰিটেন হোৱাৰ প্ৰায় একেদিনাখনেই ৰিজাল্ট দি দিছে তো মে'ৰ 19 তাৰিখ আপোনালোকে নিজে চেক কৰিলেও পাব তেওঁলোকৰ ৱেবছাইটত CSIR নিষ্ট যোৰহাট কিন্তু এক্সামটো গুৱাহাটীত হৈছে তো এই এক্সামটোৰ ৰিটেনটো মোৰ ক্লিয়াৰ হৈছিলে চ' এইটো ৰিটেনটো ক্লিয়াৰ হৈছিলে যদিও কি হৈ গ'ল নেক্সট টাইপিং টেষ্টৰ কাৰণে মাতিছিলে মই গুৱাহাটীৰ পৰা সেই একেদিনাখনেই আহিছোঁ 19 তাৰিখ 18 তাৰিখে এক্সাম আছিলে আই থিংক য়েছ 18 মে'ত এক্সাম আছিলে আপোনালোকে নিজেও চেক কৰিলে গমেই পাই যাব মোৰ মনত আছে এতিয়াও তো সেই 18 তাৰিখে এক্সাম আছিলে 18 মে'ত এক্সাম আছিলে তাৰপাছতে মই 18 মে' ৰাতি উঠিছোঁ ৰাতি উঠি পানি ঘৰ পাইছোঁহি আমাৰ তেতিয়া মই প্ৰায় 19 মে' ৰাতিপুৱা পাইছোঁ 19 মে' সন্ধিয়া সময়ত ৰিজাল্টটো ঘোষণা কৰিছে প্ৰায় 5টামান বজাত আৰু 19 মে'ত ঘোষণা কৰি কৈছে 20 মে'ত স্কিল টেষ্ট দিবলৈ আহিব লাগিব পাছবেলা 2টা বজাৰ পৰা কেনেকৈ পচিবল মই নগ'লোঁ আৰু এটেম্প মই নকৰিলোঁ টাইপিং টেষ্ট আৰু মোৰ টাইপিং ইমান স্কিলো নাছিলে ঠিক আছে নেক্সট জুনিয়ৰ এছিষ্টেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইটো মই এইকাৰণে উল্লেখ ৰাখিছোঁ এইটো মই দুখনমান কলেজৰ কাৰণে মই ৰিটেন কোৱালিফাই কৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত অকণমান অসমীয়া টাইপিঙত অকণমান মোৰ ইছ্যু আছে চ' এইটো মই দেখা দিব নোৱাৰিম বাৰু নোৱাৰিম মানে একচুৱেলি ক'ত হেৰালে সেইখিনি মই বিচাৰোঁতে মোৰ প্ৰব্লেম হৈ গৈছে মই কেতিয়াবা সঁচাকৈ আপোনালোকক দি দিম নেক্সট DME টেকনিকেল ৰিটেন 2025 আৰু DME নন টেকনিকেল 2025ৰ কোৱালিফাই হৈছে আৰু এইকেইটা আপোনালোকে নিজে PDF টো গৈ পিনি ডাউনলোড কৰিলে পাই যাব নেক্সট EMISৰ হোষ্টেল ৱাৰ্ডেন ৰিচেণ্ট একেবাৰে 2025ৰ ডিচেম্বৰ মাহত হৈছিলে তো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইটো মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছৰ অন্তৰ্গতত পৰে একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল তো তাৰে হোষ্টেল ৱাৰ্ডেনৰ কাৰণে এপিয়াৰ হৈছিলোঁ তো তাতেও ৰিজাল্ট দিলে তো তাতে প্ৰিলিমছ কোৱালিফাই হ'ল কিন্তু মেইনছটো অসমত নোহোৱাৰ কাৰণে কলকাতাত হৈছিলে তো মেইনছ আই থিংক মাৰ্চতে আছিলে নেকি এই বৰ্ষৰ তো মই মেইনছটোত এটেম্প নকৰিলোঁ ঠিক আছে কলকাতাত হোৱাৰ কাৰণে মই মেইনছটো এটেম্প নকৰিলোঁ কাৰণ কলকাতালৈ যাবলৈ মোৰ ছুটিৰ প্ৰব্লেম হয় ছুটি 5 দিন 6 দিন মই ল'বলগীয়া হ'ব আৰু মই CL পাওঁ মাত্ৰ 2 দিন বা 2.5 দিন বা 3 দিন মিলাব পৰা গ'লহেঁতেন কিন্তু সেই সময়ত কোড অফ কণ্ডাক্টো লাগি আছিলে আমাৰ ইলেকশ্যনৰ কাৰণে চ' মই ৰিস্ক ল'বলৈ বেয়া পালোঁ চ' মই কলকাতাৰ সেই এক্সামটো মই নিদিলোঁ মিছ কৰিলোঁ আৰু এইটো মোৰ এটা দুখ থাকি গ'ল নিজৰ মনতে হয়নে নেক্সট আহি গ'ল লাষ্ট এক্সামিনেশ্যন IBSA ইণ্টেলিজেন্স ব্যুৰোৰ মই আগতেও পৰীক্ষা দিছোঁ গ্ৰেজুৱেশ্যন পাছ কৰি দিছোঁ ACIO প্ৰিপেৰেশ্যন নকৰাকৈ দিয়া ধৰণৰ পৰীক্ষা হৈছিলে সেই ACIO এক্সামটোত কুৱেশ্যনছ পেটাৰ্ণবিলাক ইমান টাফ নাহে বাট টাইম মেনেজমেণ্টত বহুত প্ৰব্লেম হয় তো সেই ACIO এক্সামত মই কোৱালিফাই কৰিব পৰা নাই মই প্ৰিলিমছো ক্লিয়াৰ কৰা হোৱা নাই কিন্তু অকণমান তলৰ ৰেংক চিকিউৰিটি এছিষ্টেণ্ট যিটো IB ইণ্টেলিজেন্স ব্যুৰো যিটো SA বুলি কোৱা হয় সেই SA প্ৰিলিমছটো ক্লিয়াৰ হৈছিলে প্ৰিলিমছটো ক্লিয়াৰ হৈছিলে যদিও মই ইয়াতো
মেইনছত অৱতীৰ্ণ হ'ব নোৱাৰিলোঁ কাৰণ 2025 বৰ্ষৰ ডিচেম্বৰ মাহতে আপোনালোকৰ প্ৰিলিমছটো দিলে কিন্তু ৰিজাল্টটো দিয়া মই গম নাপালোঁ বা মই চেক কৰা নাছিলোঁ যাৰ কাৰণে পৰীক্ষাৰ ঠিক সেই LICটোৰ দৰেই হ'ল পৰীক্ষাৰ কেইদিনমানৰ আগতে মই গম পাইছোঁ যে IBSA মোৰ এক্সামিনেশ্যন আছে আৰু তাতে বৰ টায়াৰটোত বহুত প্ৰব্লেম নাছিলে কাৰণ তাতে ট্ৰেন্সলেশ্যন আছিলে কিন্তু এটা বিশেষ কাৰণত মই যাব পৰা নাছিলোঁ বাকী এইখিনিয়ে বৰ্তমান মই কৰ্মৰত এজ এ চেনিটেৰী ইনস্পেক্টৰ 2022 চনত মই 22 চনৰ পৰা মই এই কামটোত কৰ্মৰত হৈ আছোঁ আৰু অসম গভৰ্ণমেণ্টৰ এটা বিশেষ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মই এজ এ চেনিটেৰী ইনস্পেক্টৰ বৰ্তমান কৰ্মৰত তো ইমানখিনিয়ে আছিলে মই ভাবিছোঁ এইখিনিয়ে যথেষ্ট যিমানখিনি কুৱেশ্যন আপোনালোকে আমাক সুধি আছিলে তো ইয়াতে যদি চাব বিচাৰে মই একেবাৰে ৰিচেণ্ট যিবিলাক এক্সাম সেই এক্সামকেইটাৰ স্ক্ৰীনশ্বটকেইটা ওপৰতে পালোঁ আৰু জল্দি মই সেইকেইখনকে লৈ আহিলোঁ এইটো হৈছে নেশ্যনেল এডুকেশ্যন ছ'চাইটি ফৰ ট্ৰাইবেল এফেয়াৰ্ছ যিটো মই EMIS কথা কৈছিলোঁ একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ কাৰণে এটা এক্সামিনেশ্যন হৈছিলে তাতে বেলেগ পোষ্টৰ কাৰণে এক্সামিনেশ্যন হৈছিলে আৰু মই পোষ্ট এপ্লাই কৰিছিলোঁ আপোনালোকৰ মই হোষ্টেল ৱাৰ্ডেনৰ কাৰণে এটা পোষ্টৰ কাৰণে কাৰণ ফিজটো বহুত আছিলে কিন্তু মোৰ এক্সামটো দিবলৈ মন গ'ল কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰিবলৈ পোৱাৰ সৌভাগ্যটো অন্য ধৰণৰ এটা আমেজ আছে চ' মই এতিয়া আবেদন কৰিছিলোঁ প্ৰায় 1700 মান টকা এক্সামিনেশ্যন ফিজে আছিলে আৰু মই প্ৰিলিমছটো এটেম্প্ট কৰিছিলোঁ আৰু প্ৰিলিমছৰ ৰিজাল্ট মোৰ এইটো শ্বৰ্ট লিষ্টেড ফৰ টায়াৰ 2 বাট টায়াৰ 2 যেতিয়া এডমিট আহিছে মই টায়াৰ 2লৈ পঢ়িছিলোঁ 1 ফেব্ৰুৱাৰী 31 মেডাম মেফি যিদিনাখন হৈছে 31 জানুৱাৰী দিনাখন ৰিজাল্ট প্ৰদান কৰিছে ইয়াতে আৰু এই 1 ফেব্ৰুৱাৰীৰ পৰা মই টায়াৰ 2 কাৰণে খুব পঢ়িছিলোঁ আৰু সেই টায়াৰ 2 কাৰণে মই পঢ়িছিলোঁ যদি মই জনা নাছিলোঁ যে টায়াৰ 2 অসমৰ বাহিৰত হৈ যাব তাৰপিছত যিদিনাখন দিছে এডমিটটো সেইদিনাখন মোৰ মনটো বেয়া লাগিছে কাৰণ কলকাতাত দিছে আৰু সেই সময়ত কোড অফ কণ্ডাক্ট লাগি আছিলে আৰু কোড অফ কণ্ডাক্ট লগাৰ কাৰণে মই 5-6 দিনৰ ছুটি মই কেতিয়াও ল'ব নোৱাৰিলোঁহেঁতেন তো সেইকাৰণে মোৰ তাতে যোৱা নহ'ল ইয়াতে 64.33 মই পাইছিলোঁ মাৰ্কছ আউট অফ 100 ইয়াতে নিগেটিভ আছিলে মই পাহৰি গৈছোঁ আৰু ইয়াতে আপোনালোকৰ 52 নে 50 কাট অফ গৈছিলে মেল কেণ্ডিডেটৰ কাৰণে হোষ্টেল ৱাৰ্ডেনৰ OBC চ' ইমানখিনি আছিলে এইটো মই দেখাই দিলোঁ যিহেতু এইটো একেবাৰে ৰিচেণ্ট হৈছে নেক্সট এইটো যদি চাই এইটো পুৰণা এক্সাম যদিও মই এইখন মই পাই গ'লোঁ এইটো আছিলে আপোনালোকৰ সেই একে LIC আছিলে LIC ADOৰ এপ্ৰেণ্টিছ ডেভেলপমেণ্ট অফিচাৰৰ এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিছিলোঁ আৰু এইটো মোৰ ৰোল নাম্বাৰ নিজে চাই ল'ব পাৰে নেক্সট আহি গ'ল এইখন IBSA কথাটো মই কৈছিলোঁ যিহেতু IBSAৰ এইটো ৰিজাল্ট IBSA নেক্সট বাকী কি থাকিলে বাকী গোটেইখিনিতো ক'লোৱেই চেণ্ট্ৰেল ইনস্পেক্টৰ এতিয়া মই কাম কৰি আছোঁ সেইখনটো আৰু আপোনালোকক নেদেখালেও হ'ব বাৰু সেইখন মই দেখাই দিম এপইণ্টমেণ্টখন শ্বেয়াৰ কৰি দিবলৈ মই আচলতে মনটো বেয়া লাগিছে তো সেইখন শ্বেয়াৰ নকৰোঁ সেইখন শ্বেয়াৰ কৰাৰ ৰুলো নহয় কিন্তু ৰিজাল্টটো মই চেক কৰি পানি যদি পাওঁ মই দি দিম বাৰু বাকী থাকিলে সেইটোতো হ'লেই ADRE 1.0 সেইখনো থাকিব লাগে মই ক'ৰবাত নহয় ক'ৰবাত বিচাৰি দিম LIC ADREটো শ্বেয়াৰ কৰি দিলোঁ CSIR নিউজটো নিজে শ্বেয়াৰ কৰিব পাৰে 19 মে তাৰিখে ইয়াৰে ৰিজাল্টটো দিছিলে গতিকে নিজে ৱেবছাইটত গৈ শ্বেয়াৰ কৰিব চাই ল'ব পাৰে জুনিয়ৰ এছিষ্টেণ্টৰ এইটো PDF কেইটা মই বিচাৰিম বাৰু ঠিক আছে DME টেকনিকেল আৰু DME নন টেকনিকেল মই আজিয়ে দি দিব পাৰোঁ মোৰ আচলতে এলাহ লাগিলে ৱেবছাইটৰ পৰা ডাউনলোড কৰি পিনি আহি পানি আকৌ যিহেতু মোৰ ৰোল নাম্বাৰকেইটাও মনত নাই ৰোল নাম্বাৰকেইটাও মই আকৌ কুৱেশ্যন পেপাৰখন বা এডমিটটো বিচাৰি পিনি এডমিটটোতো নাই এতিয়া কুৱেশ্যন পেপাৰকেইখন আছে কুৱেশ্যন পেপাৰখনত চাই মেলি আকৌ মই চাৰ্চ কৰি পানি দিব লাগিব চ' সেইকাৰণে মই এইটো দিয়া নাই তো এইটো মই দেখাই দিম বাৰু যদি আপোনালোকৰ বিচাৰে হোষ্টেল ৱাৰ্ডেনৰ দিলোঁ আৰু IBSA দিলোঁ তো এইখিনি আছিলে আজিৰ পৰা আৰু কুৱেশ্যন হয়তো আপোনালোকৰ নাথাকিব বিশেষ আৰু মই নকওঁ আজিৰ ভিডিঅ'টো একেবাৰে সাধাৰণ এটা ভিডিঅ' আৰু এইটো ভিডিঅ' আচলতে বনাবলগীয়া ভিডিঅ'ই নহয় বহুতে সুধি থকাৰ কাৰণে মই জনাই দিলোঁ আচলতে তেনেকুৱা ধৰণৰ প্ৰশ্ন থাকে মোৰো প্ৰশ্ন থাকে আগতে মই যেতিয়া পঢ়িছিলোঁ বা যি নহওক হ'ব একো কথা নাই যিখিনি ক'বলগীয়া আছিলে মই কৈ দিলোঁ আৰু অন্য ধৰণৰ বহু কথা আছে কেতিয়াবা ক'ম বাকী ইমানেই আছিলে ভিডিঅ'টো আৰু আমাৰ সৈতে জড়িত হৈ থাকিব আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কুৱেশ্যনসমূহ আমি আলোচনা কৰি থাকোঁ আৰু সেনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব এপেক্স বেংকৰ কাৰণে 28 জুনত এক্সাম আছে চ' তাৰ কাৰণে ভিডিঅ'জ দিয়া হৈ আছে তো সেইখিনি চাই ল'ব নেক্সট ADRE 3.0 প্লেলিষ্ট বনাই ৰখা আছে চাব DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে ভিডিঅ'জ দিয়া হৈছে চাব আপোনালোকে
ফিজিকেল জিঅ'গ্ৰাফিৰ এটা প্লেলিষ্ট আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট প্লেলিষ্ট, আৰু সেই প্লেলিষ্টটোৰ সেইখিনি টপিকেই মই পঢ়িছোঁ ফিজিকেল জিঅ'গ্ৰাফি পঢ়াৰ কাৰণে, মই বেলেগ একোৱেই পঢ়া নাই। ফিজিকেল জিঅ'গ্ৰাফিৰ আৰু 3টামান ক্লাছ আহিব, তেতিয়া কমপ্লিট হৈ যাব, বাট এতিয়ালৈকে যিখিনি দিয়া হৈছে সেইখিনিও এনাফ। চ' সেইটো চাই ল'ব। বাকী ইমানেই, আৰু চাউথ আমেৰিকাৰ ভিডিঅ'টো চাবচোন কেনেকুৱা পায়, 1 ঘণ্টাৰ ভিডিঅ'। বাকী থাকিলে ইমানেই আছিলে ভিডিঅ'টো। মই ভাবিছোঁ আগন্তুক সময়ত আমি দি থকা ভিডিঅ'সমূহ আপোনালোকে ভাল পাব, আৰু চাই ল'ব কেনেকুৱা ধৰণৰ পায়, আৰু কমেণ্ট কৰিব ভিডিঅ'সমূহ কেনেকুৱা পায়। ঠিক আছে, ইমানেই আছিলে। থেংক ইউ ছ' মাছ।